নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 2025 চনৰ পূৰ্বে আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে বিৰাট এটা ভাল খবৰ ঘোষণা কৰিছে পোষ্ট অফিচৰ তৰফৰ পৰা তো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু পোষ্ট অফিচত একাউণ্ট খুলি থৈছেনে যেনে সেভিংছ একাউণ্ট ৰেকাৰিং একাউণ্ট PLI এইবিলাক বাৰু আপোনালোকে খুলি থৈছে নেকি কমেন্ট এটা কৰি জনাওক এইবিলাকৰ ওপৰতে আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে ইণ্ডিয়া পোষ্ট অফিচৰ তৰফৰ পৰা তো বন্ধু বান্ধৱীসকল সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে কিন্তু চাই থাকিব দুখীয়া শ্ৰেণী মানুহৰ কাৰণে এই খবৰটো বিৰাটেই প্ৰয়োজনীয় হ'ব তো মই শ্ৰীপান্ত গগৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আমাৰ নিচিনা দুখীয়া মানুহবিলাকে কি কৰোঁ আমি নিটো যিমান টকা উপাৰ্জন কৰোঁ বা মন্থলি যিমান টকা উপাৰ্জন কৰোঁ তাতকৈ বেছি আমি কি কৰোঁ লোন লৈ ৰাখি থওঁ বা আমি কি কৰোঁ আমাৰ যেনিবা উপাৰ্জন হয় 100 টকা নিটো আমি তাৰে 100 টকাই খৰচা কৰি পেলাওঁ আমি ধন সাঁচি নাৰাখোঁ আৰু যেতিয়া নেকি বিপদ হয় বিপদত আমি কি কৰোঁ কাৰোবাৰ ওচৰত হাত পাতো আমি লোন লওঁ আকৌ সেই লোন আমি কি কৰোঁ পৰিশোধ কৰি থাকোঁ মাহে মাহে বা প্ৰত্যেক দিনে বা সপ্তাহত আমি সেই লোন পৰিশোধ কৰি থাকোঁ আৰু এনেকৈ আমাৰ জীৱনটো গুচি যায় আমি সেই ট্ৰেপৰ মাজতে সোমাই থাকিব লগা হয় কিন্তু ধনী মানুহবিলাকে কি কৰে ধনী মানুহবিলাকে কি কৰে যদি উপাৰ্জন কৰে 100 টকা তেওঁলোকে খৰচা কৰিব 30 টকা তেওঁলোকে 30 বাকি যি 70 টকা থাকি যাব সেই 70 টকাই তেওঁলোকে ইনভেষ্ট কৰি ৰাখিব তাৰে ভিতৰত তেওঁলোকে 70 টকাৰ ভিতৰত 40 টকা এনেকুৱা জায়গাত ইনভেষ্ট কৰিব যি 40 টকাটো তেওঁলোকে বহু দিন যাতে উলিয়াব নোৱাৰে কিছুদিন যাতে সঞ্চয় হয় তাৰ পৰা ইন্টাৰেষ্ট পায় বাকি 30 টকা তেওঁলোকে সেভিংছ একাউণ্টত ৰাখিব যাতে সেই 30 টকাটো মোৰ সময় সাপেক্ষে মই উলিয়াব পাৰো এইটো হৈ গল ধনী মানুহ বা বিজনেসম্যান বিলাকৰ এটা তেওঁলোকৰ সিস্টেম পইচা তেওঁলোকে ৰখাৰ যেটা নেকি তেওঁলোকৰ প্ৰয়োজনীয়তা আহিব তো তেওঁলোকে সেই যে 30 টকাটো সেভিংছ একাউণ্টত ৰাখিছিলে সেই 30 টকাটো তেওঁলোকে উইথড্ৰ কৰিব আৰু তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয় কামকাজসমূহ কৰিব তেওঁলোকৰ লাইফষ্টাইলটো সুন্দৰকৈ চলি যায় আমাৰ নিচিনা মানুহৰ হয় কি 100 টকা ইনকাম কৰিলো 100 টকাই খৰচা কৰিলো যেতিয়া আমাক পইচাৰ প্ৰয়োজন হ'ব আমি কৰোবাৰ পৰা লোন লম নহলে আমি কৰোবাৰ পৰা সুদ লৈ লম যাৰ ফলত আমাৰ জীৱনটো লোন আৰু সুদৰ মাজতে গুচি যায় এতিয়া আমাৰ নিচিনা মানুহে বেছি টকা ইনভেষ্ট কৰিব নোৱাৰো কিন্তু 100 টকাৰ পৰা আমি 20 টকাটো ডেইলি ইনভেষ্ট কৰিব পাৰিম মানে নহয় বা 20 টকা এটাত হ'ব পাৰিম কিন্তু আপোনালোকে সেই 20 টকাটো যদি বৰ্তমান সময়ত বেলেগ কৰবাত থবলৈ যায় সাপোজ ধৰি লওক LIC ত থবলৈ যায় ষ্টেট বেংকৰ SBI লাইফত থবলৈ যায় তেনেহলে আপোনালোকে নিটো 20 টকা থব নোৱাৰে তেওঁলোকৰ তাতে সিস্টেম বিলাক অকনমান বেলেগ বেছি টকা থব লাগিব তেতিয়াহে প্ৰফিট হ'ব আৰু লং টাৰ্মৰ লৈকে থব লাগিব কিন্তু এনেকুৱা এটা ব্যৱস্থা আছে আমাৰ ভাৰতবৰ্ষত য'ত নেকি আপোনালোকে কম টকা ৰাখিব পাৰিব আৰু আপোনালোকে কম টকা ৰাখি অধিক আপোনালোকে ইন্টাৰেষ্ট লাভ কৰিব এতিয়া আপোনালোকৰ কাৰণে ভাল খবৰটো হৈছে আমাৰ পোষ্ট অফিচৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে যেতিয়া যদি পোষ্ট অফিচত পইচা জমা কৰে তেনেহলে আপোনালোকক ৰেট অফ ইন্টাৰেষ্ট বেছিকৈ প্ৰদান কৰিব বুলি জনাইছে হায়াৰ ৰেট অফ ইন্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে যেনে কোড আপোনালোকে কিমান ৰেট অফ ইন্টাৰেষ্ট লাভ কৰিব যদি আপোনালোকে এবছৰৰ কাৰণে যদি পোষ্ট অফিচত পইচা জমা কৰে তেনেহলে আপোনালোকক এতিয়াৰে পৰা 4% ইন্টাৰেষ্ট প্ৰদান কৰিব এবছৰতকৈ যদি অকনমান বেছি আপোনালোকে পোষ্ট অফিচত পইচা জমা কৰে তেনেহলে 6.9% যদি 2 বছৰ পইচা আপোনালোকে জমা কৰে তেনেহলে 3% দিব যদি 3 বছৰলৈকে আপোনালোকে পইচা জমা কৰে তেনেহলে 7.1% যদি 5 বছৰ বা তাতকৈ বেছি কৰে তেনেহলে 7.5% আৰু এনেকুৱা বহু কেইটা তেওঁলোকে নতুনকৈ আঁচনি উলিয়াইছে য'ত আপোনালোকে বেছি টকা থব পাৰিব বা বেছি দীঘলীয়া সময়ৰ কাৰণে থব পাৰিব আৰু বেছি ইন্টাৰেষ্ট লাভ কৰিব আপোনালোকে যদি 5 বছৰৰ কাৰণে পইচা ডিপোজিট কৰিব বিচাৰে তেনেহলে 7.9% আপোনালোকক 7.5% আপোনালোকক ৰেট অফ ইন্টাৰেষ্ট দিব 7.5% পাৰ ইয়াৰ আৰু সেইটো আপোনালোকৰ কি হৈ যায় মানে বাঢ়ি গৈ থাকে হয় নহয় আপোনালোকে আজি 100 টকা জমা কৰিলে 100 টকাৰ ওপৰত পালে ইন্টাৰেষ্ট কাইলে জমা কৰিলে তেনেকৈ মানে আৰু বাকি পোষ্ট অফিচত মানে এটা ফেসিলিটি ভাল কি আপোনালোকে যদিহে LIC বা অনলাইনত যিবিলাক দেখি পলিচি আছে তাত যদি আপোনালোকে কন্টিনিউ 3 বছৰ পইচা জমা কৰিব নোৱাৰে তেন্তে আপোনালোকৰ হয় কি সেই পইচাটো মাৰা পৰে আৰু যদিহে আপোনালোকে 3 বছৰতকৈ বেছি দিব পাৰে তেতিয়াহে আপোনালোকে পইচাটো লাভ কৰে কিন্তু ডাকঘৰত তেনেকুৱা কথা নহয় আপোনালোকে মাত্ৰ 1 টকা এটা জমা কৰিলে সেই 1 টকাটো আপোনালোকে খুদে মূলে ঘূৰাই পাব তাৰ পৰা পইচা নাকাটে কিন্তু খুদে মূলে আপোনালোকে ঘূৰাই পাব ঠিক তেনেকুৱা কথা
কিন্তু আপোনালোকে LICত যদি খুলিবলৈ যায় 1 টকা এটা জমা কৰিলে পইচাটো যদি 3 বছৰ নিদিলে তেনেহ'লে চেছ ছেটআপ ইণ্ডিয়া লিমিটেড আপোনালোকে পইচা ঘূৰাই নাপায় LIC এজেণ্টবিলাকে আপোনালোকক জোৰ কৰি সিহঁতৰ প্ৰফিটৰ কাৰণে আপোনালোকক একাউণ্ট খোলাই দিব কিন্তু সিহঁতে ভাবি নাচায় যে আপোনালোকে পইচাটো ক'ৰ পৰা দিব কিন্তু সেই পইচাটোকে যদি আপোনালোকে ডাকঘৰত ৰাখে ওকে 3 বছৰ দিব নোৱাৰিলে নাই এমাহটো দিলে এমাহ দিলেও যিটো পইচা দিলে সেই পইচাটোকে পাব গতিকে ডাকঘৰত এটা ভাল অপচন আছে যদি আপোনালোকে পইচা ডিপজিট কৰিব বিচাৰে কৰিব পাৰে আপোনালোকৰ কাৰণে ৰেট অফ ইন্টাৰেষ্ট বেছিকৈ আহিছে তো সেইভাবে ভিডিওটো খবৰ জনালো তো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয়